স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি ৰাজ্য চৰকাৰে লোৱা এলানি প্ৰকল্পৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি শীঘ্ৰে ৰাজ্য চৰকাৰে আনিব এখন কঠোৰ ৰাজহ আইন, যাতে জাতি জনগোষ্ঠীৰ ভূমি ক্ৰয় কৰিব নোৱাৰে আন সম্প্ৰদায়ে। আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছো। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰৰ জনজাতীয় লোকে পাব ভূমিৰ সুৰক্ষা। ইয়াৰ বাবে মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2 অক্টোবৰৰ পৰা ৰাজ্যজুৰি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ হোৱাৰ কথা পুনৰ এবাৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কেৱল খিলঞ্জীয়াইহে গুৱাহাটীত পাব ভূমিৰ অধিকাৰ। চাহ বাগিচাসমূহৰ লাইনৰ মাটি শ্ৰমিকক উভতাই দিয়াৰ পৰিকল্পনা। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ চৰকাৰে হস্তান্তৰ কৰিব ভূমিৰ অধিকাৰ। গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব। আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ব্ৰহ্মপুত্ৰত জাহ যোৱা ভূমিৰ উদ্ধাৰৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা সহানুভূতিমূলক পেঞ্চনৰ হ'ব সমবিতৰণ। অসমৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে ব্ৰহ্মপুত্ৰত জাহ যোৱা, জিন যোৱা ভূমি আমি পুনৰ উদ্ধাৰৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি আমি ৰূপায়ণ কৰিব পৰা পৰিৱেশত আজি আহি থিয় হৈছোঁ। এইবাৰ আমি পেঞ্চনক বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীৱন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেঞ্চন পুনৰ পৰিবাৰলৈকে উভতি আহিব। অসমৰ মাটি পানীৰে সম্পৰ্ক থকা সকলেহে পাব চৰকাৰী চাকৰি। 10 অক্টোবৰত আত্মপ্ৰকাশ কৰিব নিযুত মইনা আঁচনিয়ে। এবছৰৰ ভিতৰত ৰাজ্যৰ 20 লাখ লোকে পাব ৰেচন কাৰ্ড। অসমৰ চৰকাৰী চাকৰি যাতে অসমৰ মাটি আৰু পানীৰ লগত সংযোজিত থকা লোকেহে যাতে লাভ কৰে, সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 10 অক্টোবৰৰ আশে পাশে নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। অহা এবছৰৰ ভিতৰত অসমত আকৌ 20 লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 1 লাখ যুৱকক উদ্যোগ স্থাপনৰ বাবে চৰকাৰে দিব 2 লাখ টকাকৈ সাহায্য।
12,60,000 পৰিয়ালক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। এই বছৰত অৰুণোদয় যোজনাক আৰু 12,60,000 পৰিয়ালক সমাৱেশিত কৰাৰ বাবে লোৱা সিদ্ধান্তও ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছো। সত্ৰসমূহৰ উন্নয়ন কেৱল চৰকাৰৰে দায়িত্ব নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ আহ্বান। সত্ৰসমূহলৈ সকলোৱে আগবঢ়াওক উদাৰ সহায় আৰু সাহায্য। 2 অক্টোবৰত আৰম্ভ হ'ব চৰকাৰী সেৱাৰ অধিকাৰ আয়োগ। অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতি বছৰে 10 জোপিকৈ গছ পালন কৰক। অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস চৰকাৰী সেৱাৰ অধিকাৰ এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহব তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হলে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছো। মই ভাবো গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটৰ কৃত্ৰিম বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নগৰত থকা প্ৰাকৃতিক জলাশয়সমূহ সংৰক্ষণৰ বাবে আহিব আইন। কনকলতা বৰুৱাৰ নামত গহপুৰত হ'ব ৰাজ্যিক বিশ্ববিদ্যালয়। নগৰত থকা প্ৰাকৃতিক জলাশয়সমূহ আমি যাতে সংৰক্ষণ কৰিব পাৰো তাৰ বাবেও এক বিশেষ আইন আমি অনাৰ বাবে প্ৰস্তাৱ কৰিছো। মেঘালয়ৰ পৰা অহা পানীক দীপৰ বিল আৰু শিলখাকু বিললৈ কেনেকৈ আমি লৈ যাব পাৰো তাৰ বাবেও এখন বিশেষজ্ঞ কমিটি গঠনৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কনকলতা বৰুৱাৰ নামত গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনেৰে আমি মহান অসমীয়া সন্তান গৰাকীক কৃতজ্ঞতা জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। মহানগৰীৰ খানাপাৰাত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি এই এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।